প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয় কিন্তু আমি আনন্দ প্ৰকাশ কৰোঁ হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে তেওঁ তাৰমানে শৌচ শুদ্ধি নকৰে নেকি তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি ৰাতি নুশুৱে নেকি নমস্কাৰ আপোনালোকে চাই আছে এফএনএছ মিডিয়া বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া তেখেতে সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে তেখেতৰ বিৰুদ্ধে যি বিজেপি দলৰ পৰা সভাপতিয়ে যি সকজ প্ৰেৰণ কৰিছিল আৰু সেই সকজৰ উত্তৰ ৰূপে তেখেতে 3 পৃষ্ঠা জোৰা এখন চিঠি পঠিয়াইছিলে আৰু সেই চিঠিত কিদৰে উত্তৰবিলাক দিছিলে এই কথাবোৰ তেখেতে ব্যক্ত কৰিছে আৰু মনৰ ভিতৰত সঞ্চিত হৈ থকা বহু ক্ষোভ উজাৰিছে তেখেতে সংবাদ মাধ্যমৰ আগত আৰু তেখেতে কি ক্ষোভ উজাৰিছে নিশ্চয় আপোনালোকে এই ভিডিঅ'টোত চাব পাৰিব তেখেতে কোনো নাম নোলোৱাকৈ কাৰো নাম নোলোৱাকৈ কৈছে যে তেওঁলোক আসলতে গ্যাংষ্টাৰ গ্যাং এটাৰ বাহিৰে অন্য একো নহয় আৰু বহু কথা কৈছে আহকচোন চাওঁ তেখেতৰ মন্তব্যবোৰ কি মন্তব্য কৰিছে যদি চেনেলটোত আপুনি প্ৰথম প্ৰৱেশ কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব 10 বছৰ আগৰ চৰিত্ৰৰ বিশ্লেষণ কৰকচোন য'তেই থাকে ত'তেই তেনেকুৱা তাৰমানে তেওঁলোক এটা গেঙৰ বাহিৰে বাকী যেন কাকো চান্স নিদিয়ে গতিকে ইয়াতো তেনেকুৱাই হৈছে নপুৰণিৰ কথা বুলি আমি কেতিয়াও উল্লেখ কৰা নাই কিন্তু তেওঁলোকে বাৰে প্ৰতি সেই কথাবিলাক তেওঁলোকেহে এষ্টাব্লিছ কৰে মই বিগত 3 বছৰত কেনেদৰে ইয়াত মানে আছো সেই কথাটো দলীয় কাৰ্যকৰ্তাই দলীয় নেতৃত্বই নুবুজে নেকি তেওঁলোকৰ ভয়তহে ইয়াত অহা নাই বা মোৰ নাম লোৱা নাই মিটিং পাতি কয় তালৈ জনে যায় তালৈ মানে মোৰ ঘৰলৈ জনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক কাৰণ তেওঁলোকৰ সহায়তে মই বিজেপিক ইয়াত ভালদৰে প্ৰতিষ্ঠা কৰিছিলোঁ আৰু মই বহু ভোটত বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ গতিকে তেওঁলোকৰ প্ৰতি মোৰ ক্ষোভ নাই কিন্তু এনেকুৱা ব্যৱহাৰেৰে সমাজত এটা বিভেদৰ সৃষ্টি কৰাৰ কাৰণেহে বিজেপিৰ ওপৰত এটা দাগ পৰিছে তাৰ কাৰণে দুখ লাগে হয় কিন্তু সেই কথাটো হয় আপোনালোকে জানিছোঁ যে মই হাতমেৰ যিটো কথাক লৈ মোক চৌকজ দিছে মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে মাননীয় সভাপতি মহোদয় 7 মে'ত মই কি কৈছিলোঁ এবাৰ শুনিবচোন মই সেই কথাটো কৈছিলোঁ হয় 7 মে'ত মোক এগৰাকী সাংবাদিক বন্ধুৱে সুধিছিল যে নৱপ্ৰজন্মক অৰ্থাৎ নতুন ভোটাৰক আপুনি কি ক'ব মই এগৰাকী ৰাজনৈতিক কৰ্মী বা প্ৰাক্তন বিধায়ক হিচাপে সেই কথাটো সোধাটো স্বাভাৱিক আৰু ময়ো যিহেতু এই দেশৰে নাগৰিক মই এগৰাকী ৰাজনৈতিক কৰ্মী মই সত্য কথাৰ পৰা ঘূৰি অহাটো উচিত নহয় আৰু মই সেইকাৰণে কৈছিলোঁ যে ধাৰৰ ওপৰি ধাৰ কৰি যদি এটা পৰিয়াল নচলিব নোৱাৰে তেনেহ'লে এখন ৰাজ্য চলিব পাৰে নেকি মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে কাশ্মীৰ পাকিস্তানৰ কথা পাহৰিলে নেকি কাশ্মীৰ নহয় শ্ৰীলংকা আৰু পাকিস্তানৰ কথা পাহৰিলে নেকি গতিকে মই সেই কথাটো কোৱা হয় মই কৈছোঁ যে এটা ৰাস্তা ঘাট বা এখন অভাৰব্ৰিজেৰে এখন ৰাজ্যৰ উন্নতি নুবুজায় মই কোৱা কথাটো মই পিছত দেখিবলৈ মোক এজন বন্ধুৱে হোৱাটছএপত দিছে এই একেখিনি কথা নীতিন গাডকাৰীয়ে তাহানিতে কৈছিল মই কোৱা নহয় তেখেতে কৈছিল যে ৰাজ্য এখন দেশ এখন উন্নত হ'ব লগা হ'লে কেৱল বাটপথকেইটাই নহয় বাটপথো লাগিব অভাৰব্ৰিজো লাগিব সেই কথাটো সৰ্বজন স্বীকৃত কিন্তু সেইটোৰে কেৱল দেশখন উন্নতিৰ পথলৈ যোৱা বুলি ক'ব নোৱাৰি মই সেই কথাটোহে কৈছিলোঁ গতিকে তাত কিন্তু উল্লেখ কৰিছে চিঠিখনত যে মই 7 মে'ৰ দিনাখন দলীয় নেতৃত্বক সমালোচনা কৰিছোঁ দলৰ ভিতৰুৱা কথা কৈছোঁ আৰু মই উচতনিমূলক বক্তব্যৰে ভোটাৰক প্ৰভাৱিত কৰিছোঁ মোৰ তেতিয়া পুতৌ জন্মিছে তেওঁলোকৰ যে মোক 7 মে'ৰ দিনাখনৰ বক্তব্যতহে জানিলে নেকি যে মই ভোটাৰক প্ৰভাৱিত কৰিব পাৰোঁ গতিকে তেওঁলোকে সেইকাৰণে মই ভোটাৰৰ লগত মোৰ জনসম্পৰ্ক নথকা বা ভোটাৰক মই প্ৰভাৱিত কৰিব পৰা কথা মোৰ নায়েই বুলি ভাবি মোক নিৰ্বাচনত তেওঁলোকে নলগালে মোক ডিব্ৰুগড়ৰ দায়িত্ব দিছিল ডিব্ৰুগড়ৰ দায়িত্ব পালন কৰিলোঁ কিন্তু নিজৰ সমষ্টিটোতো কাম কৰাৰ এটা ইচ্ছা থাকে এখন মিটিঙকতো মাতিব পাৰে তেওঁলোকে নামাতিলে গতিকে এইবিলাক কথাৰ কাৰণে যিবিলাক মই বিগত 3 বছৰত অন্যায় মোৰ ওপৰত কৰা হৈছিল তাৰ মই
এটা সুবিচাৰ বিচাৰি মাননীয় সভাপতি মহোদয় মোৰ মনৰ কথাখিনি কৈছোঁ যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে কিন্তু অতি আজি দুখ লাগে লাজো লাগে কথাটো যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল আৰু কি আহিছিল মই সেইটোও কৈছোঁ গতিকে আৰে আপুনি টিভি নাচায় নে পেপাৰ নাচায় তেওঁ তাত মই স্পষ্টভাৱে কৈছোঁ যে তেওঁলোকে চিণ্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল এইটো কথা আপুনি কিয় নাজানে আপুনি এগৰাকী নলবাৰীৰ নাগৰিক ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰিলে কিয় গতিকে তেনেকুৱা কথাৰে তেওঁলোকে বিজেপি গাইছিল আৰু এতিয়া তেওঁৱে কয় যে আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে আৰে 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয় গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে তেওঁ তাৰমানে শৌচ উদ্ধি নকৰে নেকি তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি ৰাতি নুশুৱে নেকি এইবিলাক কিয় কথা কয় এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহি এটাৰ পাত্ৰ হৈছে আমি হোৱা নাই